নিশ্চিতভাৱে এই সময়ত মই প্ৰথম খবৰ দৰ্শকসকলক কওঁ যে এখন মই বাছৰ ওপৰত বৰ্তমান থিয় হৈ আছোঁ। বাছখনত আচলতে উঠি আছোঁ মই এই মুহূৰ্তত। সেই বাছখন হৈছে অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বহু লাখ টকীয়া এখন বাছ, আৰু সেই লাখ টকীয়া বাছখনৰ ওপৰত মই বৰ্তমান উঠি আছোঁ। মই ক'ৰবাত আচলতে ফুৰিবলৈ যাব বা ক'ৰবাত যাবৰ বাবে উঠা নাই। সেই বাছখন পৰিত্যক্ত অৱস্থাত পৰি আছে। মই বাছখনৰ ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম যে বহু লাখ টকীয়া বাছ। মই কেমেৰা পাৰ্চন দিলীপ চৌধুৰীক দেখাবলৈ অনুৰোধ কৰিছোঁ যে এই বাছখনৰ ভিতৰ ভাগটো চাওক, মন কৰিব যে ইয়াত ছিটসমূহ আচলতে সুন্দৰভাৱে আছে। ইয়াত কিন্তু দেখা গৈছে যে পৰিত্যক্ত অৱস্থাত এখন পৰি থকা বাছ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ লাখ লাখ টকীয়া এই লাখ লাখ টকীয়া বাছ। ইয়াত দেখিব যে কিছু লোকে হয়তো ইয়াত সন্ধ্যাবেলা আহি মই যোৰহাট যি অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ স্থানত উপস্থিত আছোঁ, আৰু ইয়াত দেখা গৈছে পৰিত্যক্ত অৱস্থাত যেনিয়ে চাই তেনিয়ে কেইবাখনো বাছ পৰি আছে। প্ৰায় 15খনতকৈও অধিক বাছ ইয়াত পৰি থকা আমাৰ পৰিলক্ষিত হৈছে। মই কেমেৰা পাৰ্চন দিলীপ চৌধুৰীক পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ। মই ভিতৰ ভাগটো দেখাইছোঁ। এখন বাছ, কি সুন্দৰ বাছ, এখন AC বাছ আচলতে, যিখন বাছ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ পৰা ইয়াত যোৰহাট যি অসম ৰাজ্যিক পৰিবহণ নিগম ইয়াত চলা হৈছিলে, কিন্তু এই মুহূৰ্তত দেখা গৈছে পৰিত্যক্ত অৱস্থাত পৰি আছে। আৰু মই বাহিৰ ভাগলৈ যাবলৈ চেষ্টা কৰি বাহিৰ ভাগত যেনিয়ে চাওঁ আমি তেনিয়ে দেখিম যে বাছেই বাছ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ। এয়া হৈছে অসম ৰাজ্যিক পৰিবহণ বিভাগৰ পয়া লগা ছবি যোৰহাটৰ অসম ৰাজ্যিক পৰিবহণ বিভাগত। আচলতে আমি দেখাবলৈ বিচাৰিছোঁ যে অসমৰ যিগৰাকী পৰিবহণ মন্ত্ৰী, এই মন্ত্ৰীগৰাকী আমি দেখাব বিচাৰিছোঁ যে যোৰহাটলৈ আহক, আৰু যোৰহাট ISBT অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি পিছফালে আছে, পিছফালে পৰিত্যক্ত অৱস্থাত প্ৰায় 15খনৰ অধিক, মই আকৌ এবাৰ কৈছোঁ যে 15খনৰো অধিক ইয়াত অসম ৰাজ্যিক পৰিবহণ বিভাগৰ এই বাছসমূহ দেখা গৈছে পৰিত্যক্ত অৱস্থাত। যিহেতু কোনোবা এখনৰ যদি চকা খোল খাই গৈছে, মই কেমেৰা পাৰ্চন দিলীপ চৌধুৰীক দেখাবলৈ অনুৰোধ কৰিম যে কোনোবা এখনৰ যদি চকা খোল খাই গৈছে, কোনোবা এখন বাছৰ ইয়াৰ ভিতৰৰ বস্তু যিবিলাক বস্তু আছে, হয়তো সেইবিলাক বস্তু কোনো দুষ্কৃতিকাৰীয়ে ইয়াৰ পৰা নি বিক্ৰী কৰিছে। মই আন এখন বাছলৈ উঠি যাবলৈ চেষ্টা কৰিম, যিহেতু বাছখনৰ যি ইঞ্জিনৰ মূল অংশ আছে, মূল অংশৰ পৰা যিসমূহ দৰকাৰী পাৰ্টছ থাকে, আচলতে যিসমূহ দৰকাৰী বস্তু থাকে, সেই বস্তুসমূহ দেখা গৈছে যে খুলি থকা অৱস্থাত দেখা গৈছে। ইয়াত দেখিব এই বাছখনৰ পৰা হয়তো ইঞ্জিনৰ যিসমূহ দৰকাৰী বস্তু ইয়াৰ পৰা হয়তো চুৰি হৈছে বা কোনো দুষ্কৃতিকাৰী ইয়াৰ পৰা নি বিক্ৰী কৰিছে। আৰু দেখা গৈছে যে লাখ টকীয়া, মই কৈছোঁ যে কেইবা লাখ টকীয়া এই বাছসমূহ এনেধৰণে পৰিত্যক্ত অৱস্থাত পৰি থকাত আমি যিগৰাকী অসমৰ পৰিবহণ মন্ত্ৰীগৰাকী আছে, সেই মন্ত্ৰীগৰাকী আমি দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ আৰু এই বাতৰিটোৰ যোগেদি। আৰু এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে যি পৰিবহণ বিভাগৰ ফোপোলাস্বৰূপ, সেই ফোপোলাস্বৰূপ অকল অসমৰ বাছ আস্থান আছে, এই বাছ আস্থানসমূহ তেনেধৰণে দেখা গৈছে পৰিত্যক্ত অৱস্থাত বহু লাখ টকীয়া বাছ। এই মুহূৰ্তত আমি ক'ব লাগিব যে যোৰহাটৰ ISBT অৰ্থাৎ অসম ৰাজ্যিক পৰিবহণ বিভাগত বহুত কোটি কোটি টকাৰ আচলতে ইয়াত বাছ পৰিত্যক্ত অৱস্থাত পৰি থকা আমাৰ পৰিলক্ষিত হৈছে। আমি এটা কথা ক'ব লাগিব যে পৰিবহণ মন্ত্ৰীগৰাকীক যে আপুনি এবাৰ দৃষ্টিগোচৰ দিয়ক, ইয়াত কিমান বাছ পৰি আছে। মই আকৌ এবাৰ কৈছোঁ যে 15খনতকৈ অধিক বাছ পৰি আছে। মই এইফালে যদি ঘূৰাই দিওঁ কেমেৰাটো, আমি দেখিম যে লাইন পাতি আছে, আমি সোমাব নোৱাৰোঁ। হয়তো ইয়াত সাপ, বেং, বিভিন্ন ধৰণৰ আচলতে প্ৰাণীয়ে ইয়াত আশ্ৰয় লৈছে বৰ্তমান এই বাছসমূহৰ ভিতৰত, যিহেতু পৰিত্যক্ত অৱস্থাত আছে, হাবি জংঘলে ভৰি পৰিছে। আৰু দেখিব প্ৰথম খবৰ দৰ্শকসকলক এই মুহূৰ্তত। আৰু মই আকৌ এবাৰ কৈছোঁ যে যিহেতু যোৰহাটৰ যি অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানত এনেধৰণে দেখা গৈছে যে 15খনতকৈ অধিক বাছ পৰিত্যক্ত অৱস্থাত পৰি আছে। মই কেমেৰা পাৰ্চন দিলীপ চৌধুৰীক ভিতৰ ভাগৰ যিসমূহ বাছ আছে, বাছসমূহ দেখাবলৈ অনুৰোধ কৰিছোঁ, যিহেতু আমি যেনিয়ে চাওঁ লাইন হৈ আছে সম্পূৰ্ণ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ। আৰু এই মুহূৰ্তত এটা কথাই আমি মন্ত্ৰীগৰাকীক জনাব বিচাৰিম, যিহেতু দেখা গৈছে যে কোটি কোটি টকাৰ এই বাছসমূহ, তেখেতে এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে। আমি আগতেও বাতৰি সম্প্ৰচাৰ কৰিছোঁ, কিন্তু এই মুহূৰ্তত আমি এটা কথা ক'ব লাগিব যে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নগ'ল। আগৰ যিগৰাকী পৰিবহণ মন্ত্ৰী আছিলে, সেইগৰাকীক যেতিয়া পৰিবহণ মন্ত্ৰী হৈ আছিলে তেতিয়াও আচলতে ফোপোলাস্বৰূপ দেখা গৈছিলে। আৰু এই মুহূৰ্ততে আমি এটা কথা ক'ব লাগিব যে এই মুহূৰ্ততো যি চৰকাৰৰ পৰিবহণ বিভাগটো আছে, এই পৰিবহণ বিভাগটো কিন্তু ফোপোলাস্বৰূপ। এয়া আমি প্ৰথম খবৰ দৰ্শকসকলক দেখাইছোঁ। গতিকে আমি মন্ত্ৰীগৰাকীক অনুৰোধ কৰিম যে আপুনি এবাৰ এই বাতৰিটো দৃষ্টিগোচৰ কৰক আৰু এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰক, যিহেতু ইয়াত কোটি কোটি টকা, মই আকৌ এবাৰ কৈছোঁ কোটি কোটি টকাৰ প্ৰায় 15খনতকৈ অধিক বাছ ইয়াত পৰিত্যক্ত অৱস্থাত পৰি আছে, য'ত এতিয়া ঘাঁহ বনৰ আচলতে বাসস্থান বুলি ক'ব লাগিব। ঘাঁহ বন, হয়তো ইয়াত বিভিন্ন ধৰণৰ হয়তো সাপ, বেং ওলাব পাৰে। গতিকে আপুনি এবাৰ দৃষ্টিগোচৰ দিয়ক। আৰু এই বাতৰিটোৰ দ্বাৰা আমি প্ৰথম খবৰ দৰ্শকসকলক কৈছোঁ যে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ পৰিবহণ মন্ত্ৰীগৰাকী বা বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া কিন্তু লক্ষণীয় বিষয় হৈ উঠিব। চাওক, আমি জানো যে যোৰহাট আমাৰ অসমৰ পৰিবহণ বিভাগটো এটা সময়ত আচলতে প্ৰায় অৱস্থা বেয়া হৈ গৈছিলে, য'ত মানুহে আপোনাৰ খাবলৈ নোপোৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলে। আৰু প্ৰয়াত অঞ্জন দত্ত ডাঙৰীয়াই আচলতে সকলোৱে কয় যে অসমৰ পৰিবহণ বিভাগটোক প্ৰাণ দিছিলে। কিন্তু আজি যদি আপুনি আমাৰ যোৰহাট পৰিবহণ বিভাগলৈ চায়, যোৰহাটত আপোনালোকে দেখা পাইছে যে ইয়াত আপোনাৰ কোটি কোটি টকাৰ আচলতে বাছ
ইয়াত অৱহেলিত হৈ আছে, পৰিত্যক্ত হৈ আছে আৰু এইবিলাক নিৰাময়ৰ ক্ষেত্ৰত কিন্তু চৰকাৰে এইবিলাক মেৰামতিৰ ক্ষেত্ৰত কিন্তু চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে উন্নয়নৰ কথা কৈ থাকে, বাৰে বাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কথা কৈ থকাৰ লগতে যোৰহাট পৰিবহণ বিভাগটোৰ এই যি অচলাৱস্থা, এই অচলাৱস্থাৰ নিৰাময়ৰ ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা আমি গ্ৰহণ কৰা দেখা নাই। পৰিবহণ বিভাগক বা পৰিবহণ মন্ত্ৰী ডাঙৰীয়াক নিৰ্দেশ দিয়া আমি কিন্তু আজিলৈকে কোনো ধৰণৰ সংবাদ মাধ্যমত এই কথাবিলাক পৰিলক্ষিত হোৱা নাই। অসমৰ পৰিবহণ মন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনিতো যোৰহাটলৈ আহি থাকে, আপুনি যোৰহাটলৈ এদিন ভালকৈ আহক, আপুনি আমাৰ যোৰহাটত যিটো নৱনিৰ্মিত যিটো ISBT ইয়ালৈকে আহক। ইয়াৰ পিছফালে আপুনি যদি ইয়াৰ বাছসমূহ দেখে সঁচাকৈ আপোনাৰ খুব দুখ লাগিব যে এইটোৱে নেকি যোৰহাট পৰিবহণ বিভাগৰ অৱস্থা। যোৰহাটৰ ইয়াৰ যিজন আমাৰ দ্বিতীয়ক আমি আহ্বান জনাব বিচাৰিছোঁ, আপুনি কিয় সংশ্লিষ্ট পক্ষক অৱগত কৰা নাই গোটেই বিষয়খিনি? আপুনি কিয় এই বাছখিনি যিটো অৱহেলিত হৈ পৰি আছে ইয়াত পুনৰ মেৰামতিৰ কাৰণে আপুনি কেলে কোনো ধৰণৰ কিয় ব্যৱস্থা লোৱা নাই? এই কথাবিলাক কিন্তু আজি যোৰহাটৰ মানুহে ভাবিবলৈ বাধ্য হৈছে, কাৰণ অসম চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কথা কয়, বিভিন্ন ধৰণৰ আপোনাৰ ৰাজনীতি কৰে। গতিকে আমি আশা কৰিছোঁ, যিহেতু কমিউনিকেশ্যনটো এটা মানুহৰ, পৰিবহণটো এটা মানুহৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ জীৱনৰ এটা অংগ বুলি ক'ব লাগিব। গতিকে এই বাছসমূহ আচলতে পৰিত্যক্ত হৈ থকাটো আমাৰ যিটো ৰাইজৰ যিটো টকা, এই টকা হ্ৰাস কৰাটো আচলতে নিশ্চিতভাৱে দুৰ্ভাগ্যজনক। যোৰহাটৰ সংশ্লিষ্ট বিষয়াসকললৈ আমি আহ্বান জনাইছোঁ, অসম চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকললৈ আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ। এই বাছসমূহ, অৱহেলিত হৈ থকা বাছসমূহ পুনৰ নিৰ্মাণ কৰিব লাগে, মেৰামতি কৰিব লাগে। এই বাছসমূহ যদি এনেধৰণে অৱহেলিত হৈ থাকে, এনেধৰণে পৰি থাকে, নিশ্চিতভাৱে ৰাজহুৱা টকা যে হ্ৰাস হ'ব, ৰাজহুৱা টকাৰ যে বিলুপ্তি ঘটিব, এই কথাবিলাক নিশ্চিত। গতিকে আমি এই যোৰহাটৰ এই ISBTৰ এই মঞ্চখনৰ পৰা, এই জেগাটোৰ পৰা আমি চৰকাৰক পুনৰবাৰ এইটো কথা সকীয়াই দিছোঁ, আহ্বান জনাব বিচাৰিছোঁ। আপোনালোকে অনতি বিলম্বে এই বাছসমূহ, এই অৱহেলিত হৈ থকা বাছসমূহ আপোনালোকে নিৰাময় কৰি, পুনৰ মেৰামতি কৰি, বাছসমূহ চলাচলত যাতে সুবিধা হয়, বাছসমূহ পুনৰ সক্ৰিয় কৰি তুলিবৰ বাবে আমি অসম চৰকাৰক এইটো কথা আহ্বান জনাব বিচাৰিছোঁ।